স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ৰাজ্যবাসীৰ বাবে 58টাকৈ বৃহৎ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীৰ এই ঘোষণাত স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যবাসীলৈ কি আছে তাৰ সকলো তথ্য আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো জনাইছো টাইম এট বিগ ব্ৰেকিং মুখ্যমন্ত্ৰী আজি স্বাধীনতা দিৱসত ৰাজ্যবাসীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে টাইম এট বিগ ব্ৰেকিং ৰাজ্যত 1.5 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি প্ৰথম এটা বৃহৎ ঘোষণা ইতিমধ্যে 1 লাখ নিযুক্তি সম্পন্ন হ'বলৈ গৈ আছে আৰু অতি শীঘ্ৰেই 50,000ক নিযুক্তি দিয়া হ'ব অসমৰ জনগঠনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীয়ে কেইবাটাও মন্তব্য কৰিছে অসমৰ 12-13খন জিলাত খিলঞ্জীয়া এতিয়া সংখ্যালঘু আজি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণ প্ৰসংগত সেই কথা উল্লেখ কৰিছে খিলঞ্জীয়াৰ অস্তিত্বৰ কথা উল্লেখ কৰিছে অবিভক্ত গোৱালপাৰা জিলাত অনুসূচিত জাতি অনুসূচিত জনজাতি পিছপৰা জাতিৰ মাটিৰ বিক্ৰীৰ আন সম্প্ৰদায়ক যাতে কৰিব নোৱাৰে তাৰ বাবে অতি শীঘ্ৰে আইন অনা হ'ব আন সম্প্ৰদায়লৈ আন ধৰ্মলৈ যাতে মাটি নাযায় সেয়া সুনিশ্চিত কৰা হৈছে শীঘ্ৰেই ৰাজ্যত আহিব কঠোৰ ৰাজহ আইন বৰপেটা মাজুলী বটদ্ৰোৱা আদিত মাটি কোনো কাৰণতে আন সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব ৰাজ্যত এই নিয়ম অনা হ'ব খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ বাবে হিন্দু সমাজক সুৰক্ষা দিয়াৰ বাবে ট্ৰাইবেল বেল্টৰ বাহিৰত গঠন হ'ব মাইক্ৰ ট্ৰাইবেল বেল্ট ট্ৰাইবেল বেল্টৰ বাহিৰত থকা জনজাতীয় লোকক এই মাইক্ৰ ট্ৰাইবেল বেল্টে সুৰক্ষা দিব যাতে তেওঁলোকৰ মাটি দখল কৰিব নোৱাৰে তেওঁলোকৰ অস্তিত্ব যাতে বিপদাপন্ন নহয় এটা সম্প্ৰদায়ৰ মাটি আন এটা সম্প্ৰদায়ত এতিয়াৰ পৰা ইচ্ছা কৰিলে ক্ৰয় কৰিব নোৱাৰিব ইয়াৰ বাবেও ৰাজ্যত কঠোৰ আইন আহিব লাগিব আন এটা ধৰ্ম বা সম্প্ৰদায়ৰ লোকক যাতে মাটি বিক্ৰী কৰে তাৰ বাবে অনুমতি ল'ব লাগিব 2 অক্টোবৰত ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 3 আৰম্ভ হ'ব গুৱাহাটীৰ পাহাৰত থকা লোকসকলে ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হ'ব পাহাৰত থকা লোকক ভূমিপট্টা দিয়া হ'ব মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে একমাত্ৰ খিলঞ্জীয়াইহে গুৱাহাটীত মাটিৰ পট্টা পাব এয়া স্পষ্ট কৰি দিছে খিলঞ্জীয়াইহে ভূমিৰ পট্টা পাব মাটিৰ ক্ষেত্ৰত দিবলগীয়া প্ৰিমিয়াম হ্ৰাস কৰি দিয়া হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে মাটিৰ ক্ষেত্ৰত যি প্ৰিমিয়াম দিব লাগে সেয়া কমাই দিয়া হ'ব সেয়া সুনিশ্চিত কৰা হৈছে চাহ বাগিচাৰ লাইনৰ মাটি চাহ শ্ৰমিকক উভতাই দিয়া হ'ব ইয়াৰ বাবে ব্যৱস্থা কৰা হৈছে নামঘৰ মন্দিৰ স্কুল কলেজৰ মাটি তেওঁলোকৰ নামত আবণ্টিত কৰা হ'ব চৰকাৰৰ নামত নাথাকে নামঘৰৰ মাটি নামঘৰৰ নামতেই থাকিব অসমত নতুনকৈ গঠন হ'ব 74টা মহকুমা বা সম জিলা এই কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে বিগত 3 বছৰ 174 বৰ্গ কিলোমিটাৰ ভূমি অনুপ্ৰৱেশকাৰী বা বেদখলকাৰীৰ ওচৰৰ পৰা উদ্ধাৰ কৰা হৈছে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে এটা বিশেষ সম্প্ৰদায়ৰ দখলত এই মাটিসমূহ আছিলে বনভূমি আছিলে যিবিলাক চৰকাৰে মুকলি কৰিছে বিটিআৰৰ যি সিকনাজাৰত 8খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে এনআৰচিৰ সময়ত 9,22,000 লোকৰ বায়োমেট্ৰিক্স বন্ধ হৈ আছিল এই 9,22,000 লোকৰ কথা চিন্তা কৰা হৈছে এই লোকসকলৰ বায়োমেট্ৰিক্স যাতে সোনকালে কৰিব পৰা যায় তাৰ বাবে চৰকাৰে 2-এটা মাহৰ ভিতৰতে এই ব্যৱস্থা ল'ব অসমত বাল্য বিবাহৰ সংখ্যা এতিয়া ক্ৰমান্বয়ে কমি আহিছে বাল্য বিবাহৰ ওপৰত একচন বা অভিযান ধাৰাবাহিকভাৱে ৰাজ্যত চলি থাকিব 5,000তকৈ অধিক গোচৰ বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 2026ৰ ভিতৰত অসমৰ পৰা সম্পূৰ্ণৰূপে বাল্য বিবাহ মুক্ত কৰা হ'ব নিৰ্মূল কৰা হ'ব আন এটা বৃহৎ ঘোষণা স্বাধীনতা দিৱসৰ দিনা 10 লাখ ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনি ইয়াৰ জৰিয়তে উচ্চতৰ মাধ্যমিক স্নাতকোত্তৰ আদি পঢ়ি থকা ছাত্ৰীসকলে প্ৰতি মাহে টকা লাভ কৰিবলৈ সক্ষম হ'ব আৰু 10 অক্টোবৰৰ ভিতৰত এই নিযুত মইনা আঁচনি আৰম্ভ হ'বলৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে আগন্তুক এবছৰৰ ভিতৰত 20 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব 20 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ব 1 লাখ যুৱক যুৱতীক উদ্যোগ স্থাপনৰ বাবে 2 লাখ টকাকৈ চৰকাৰে দিব আৰু অক্টোবৰ মাহৰ পৰা এই 2 লাখ টকা যুৱকসকলে লাভ কৰিব ব্যৱসায় বাণিজ্য কৰাৰ বাবে আন এটা বৃহৎ ঘোষণা স্বাধীনতা দিৱসৰ দিনা আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰ অধীনত 2,33 লাখ লোকক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হ'ব এয়াও স্পষ্টভাৱে উল্লেখ কৰা হৈছে গুৱাহাটীত এই বছৰ মুকলি কৰা হ'ব দ্বিতীয়খন মেডিকেল কলেজ কেৱল গুৱাহাটীত নহয় 2025ৰ ভিতৰত নতুনকৈ ৰাজ্যত মুকলি হ'ব 3খনকৈ মেডিকেল কলেজ ক'ত মেডিকেল কলেজ চাওক 3টাকৈ প্ৰান্তত হ'ব মুখ্যমন্ত্ৰীয়ে কৈ দিছে বঙাইগাঁও সোণাৰী আৰু বিশ্বনাথ এই 3টা প্ৰান্তত মেডিকেল কলেজ মুকলি কৰা হ'ব অসমত হিন্দু আৰু মুছলমানৰ ভাৰসাম্যতা লৈও মুখ্যমন্ত্ৰী আজি নিজৰ ভাষণত তেওঁ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 2021 চনত অসমৰ মুছলমানৰ জনসংখ্যা 41% লৈকে বাঢ়িছে হিন্দুৰ জনসংখ্যা
হ্ৰাস পাইছে 57%লৈ। এটা সময়ত হিন্দুৰ জনসংখ্যা 60% বা 65% আছিলে, কিন্তু 65%ৰ পৰা হিন্দুৰ জনসংখ্যা 50%লৈ এতিয়া অৱনতি হোৱাৰ দিশলৈ গতি কৰি আছে। অসমৰ সত্ৰসমূহক জনতাক সহায় কৰাৰ বাবে আহ্বান কৰিছে, কিয়নো সত্ৰসমূহে অসমৰ ভাষা সংস্কৃতি কৃষ্টি জীয়াই ৰাখিছে। সত্ৰক সকলোৱে সহায় কৰিব লাগে। অমৃত বৃক্ষ আন্দোলনত জনতাৰ পৰা সহায় বিচাৰিছে মুখ্যমন্ত্ৰীয়ে, কৈছে ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এই কাম আমি কৰিব লাগিব। নিযুক্তিৰ পৰা বদলি লৈ সকলো নিকা পদ্ধতিত হ'ব। নতুনকৈ যিসকলে চাকৰি পাব তেওঁলোকলৈ মুখ্যমন্ত্ৰীয়ে কেইবাটাও আহ্বান কৰিছে। মুখ্যমন্ত্ৰীয়ে কি কৈছে, চৰকাৰী কৰ্মচাৰী যেতিয়া ঘুচ লৈ হাতেলোতে ধৰা পৰে, গ্ৰেপ্তাৰ হ'বলগীয়া হয়, অতিকৈ লজ্জাজনক। নতুনকৈ চাকৰি পোৱাসকলে যেনে এনে কাম নকৰে, ঘুচ নলয়, কিয়নো তেওঁলোকে এটকাও নিদিয়াকৈ চাকৰি পাইছে, কৰ্ম সংস্কৃতি তেওঁলোকে গঢ়ি তোলে। এই আহ্বান মুখ্যমন্ত্ৰীয়ে কৈছে। চৰকাৰী কৰ্মচাৰীসকলক দৰিদ্ৰৰ সাৰথি হ'বলৈ আহ্বান কৰিছে। ৰাইট টু পাব্লিক কমিশ্যনত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে যদি আপোনাৰ অভাৱ অভিযোগ কিবা আছে, ৰাইট টু পাব্লিক কমিশ্যনত জনতাই জনাব পাৰিব, আৰু অভিযোগ সত্য প্ৰমাণিত হ'লে তেওঁলোকৰ ওপৰত জৰিমনা বিহা হ'ব, অৰ্থাৎ জনতাক সবল কৰা হ'ব। 2 অক্টোবৰৰ পৰা ৰাজ্যত ৰাইট টু পাব্লিক কমিশ্যনৰ যি প্ৰক্ৰিয়া সেয়া আৰম্ভ হৈ যাব। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীয়ে কাম কৰি দিয়া নাই, আপোনাক বিভিন্ন উজুহাত দেখুৱাইছে, আপুনি অভিযোগ দিব পাৰিব। আৰু স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এইদৰে 58টাকৈ বৃহৎ ঘোষণা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ আমি মিছন বসুন্ধৰাৰ 3য় সংস্কৰণ আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত আজি আমি ঘোষণা কৰিছোঁ। এই মিছন বসুন্ধৰাৰ সময়ত গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলক মাটি যাতে আমি হস্তান্তৰ কৰিব পাৰোঁ, সেয়েহে চৰকাৰলৈ দিবলগীয়া প্ৰিমিয়াম আমি নাটকীয়ভাৱে ড্ৰামাটিকেলি ৰিডিউচ কৰাৰ বাবে, হ্ৰাস কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটাই মাত্ৰ চৰ্ত থাকিব, গুৱাহাটীৰ মাটি সিয়েই পাব যি খিলঞ্জীয়া হ'ব, যি খিলঞ্জীয়া লোক তেওঁলোকেহে এই মাটিৰ অধিকাৰ পাব। ইয়াৰ লগে লগে আমাৰ অসমৰ চাহ বাগিচাসমূহৰ লাইনৰ মাটি যাতে আমি চাহ বাগিচাৰ শ্ৰমিকসকলক উভতাই পাব পাৰোঁ, তাৰ বাবেও এটা দীৰ্ঘম্যাদী কামৰ আৰম্ভণি আমি এই বছৰৰ পৰা কৰিব বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাৰ সময়ত আমাৰ নামঘৰ, আমাৰ বিদ্যালয়, আমাৰ চৰকাৰৰ বিভিন্ন অনুষ্ঠানসমূহৰ মাটি যাতে চৰকাৰী হৈ নাথাকি নামঘৰৰ নামত, মন্দিৰৰ নামত, স্কুলৰ নামত, কলেজৰ নামত, বিদ্যালয়ৰ নামত আবণ্টিত হ'ব পাৰে, তাৰ বাবেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিম। ৰাজ্যৰ ৰাজহ আইনে আৰু ৰাজহ ব্যৱস্থাই যাতে প্ৰতিগৰাকী লোকক সহজভাৱে সেৱা আগবঢ়াব পাৰে, তাৰ বাবে অসমত আমি ৭৪টা নতুন মহকুমা বা সমজিলা আমি অহা 2 অক্টোবৰত নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি আজি আপোনালোকৰ সন্মুখত থিয় হৈ মই গৌৰৱেৰে সৈতে ক'ব খুজিছোঁ, আৰু মাত্ৰ 903টা নিযুক্তি হ'লেই আমি 1 লাখ নিযুক্তিৰ সেই মাইলৰ খুঁটাত গৈ আমি থিয় হ'ম। এখন গৌৰৱী অসমৰ আজি আমি পৰিচয় ভাৰতবৰ্ষত নিৰ্মাণ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব। 1 লাখৰ দেওনা পাৰ হৈ গৈ এতিয়া চৰকাৰী নিযুক্তিক 1.5 লাখলৈ লৈ যোৱাৰ বাবে আমি ধাৱমান হ'বলৈ সংকল্প গ্ৰহণ কৰিছোঁ। অসমত আজি এনে এখন চৰকাৰ আজি আমি দিবলৈ চেষ্টা কৰিছোঁ যে নিৰ্বাচনৰ সময়ত কোৱা প্ৰতিটো কথাই যাতে বাস্তৱত ৰূপায়িত হয়। মই নিজেও জানো অসমত জনসংখ্যাৰ যি পৰিৱৰ্তন হৈছে, জনগাঁথনিৰ যি পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনে অসমৰ খিলঞ্জীয়া লোকক আজি এক ৰক্ষণাত্মক
পৰিৱেশলৈ ঠেলি দিছে। আজি 12খন 13খন জিলাত আমি সংখ্যালঘুত পৰিণত হৈছো। আজি আমাৰ ৰাজ্যৰ চাৰিওফালে শক্তিশালী চৰকাৰ এখন নাথাকিলে প্ৰতিটো দিনতেই খিলঞ্জীয়া লোকসকলে বিপদৰ সন্মুখীন হৈছে। মই বিশ্বাস কৰোঁ, মই সূৰুজৰ পোহৰ নহয়, সূৰুজৰ দৰে মোৰ শৰীৰত পোহৰ নাই, কিন্তু এডাল মমৰ দৰে শেষ হৈ নোযোৱালৈকে অসমৰ খিলঞ্জীয়া লোকসকলৰ আশাৰ সেই দীপ্তমান পোহৰ হৈ মই জীয়াই থাকিব বিচাৰোঁ। অবিভক্ত গোৱালপাৰা জিলাত যাতে কোনো কাৰণতে জনজাতীয়, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটিৰ বিক্ৰী আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰে, তাৰ বাবে আমি এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই সিদ্ধান্তই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী, নাথ, সূত্ৰধাৰ, বড়ো, ৰাভা সকলো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক সুৰক্ষিত কৰিব। বিধানসভাৰ এই অধিৱেশনতে আমাৰ সাংস্কৃতিক পীঠস্থান বৰপেটা, মাজুলী আৰু বটদ্ৰৱাৰ ভূমি কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে, তাৰ বাবেও এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাইক্ৰ' ট্ৰাইবেল বেল বিষ্ণুৰাম মেধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিল, কিন্তু ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰত থকা জনজাতীয় লোকসকলক ভূমিৰ সুৰক্ষা দিবলৈ আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা সম্প্ৰদায়ৰ পৰা আন এটা সম্প্ৰদায়লৈ ভূমি হস্তান্তৰ যাতে অতি সহজে হ'ব নোৱাৰে, আমাৰ হাতত থকা শেষ মাটিখিনিও যাতে আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবেও আন এখন আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৰাইজ, আমি অসমৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে আমি এক বিশেষ কামত লিপ্ত হৈছোঁ। যোৱা 3টা বছৰত 167 স্কুৱেৰ কিলোমিটাৰ ভূমি আমি এক বিশেষ সম্প্ৰদায়ৰ ৰাইজৰ পৰা উদ্ধাৰ কৰি অসমৰ বনভূমিক আৰু অধিক খৰস্ৰোতা কৰিবৰ বাবে আমি সফল হৈছোঁ। 167 স্কুৱেৰ কিলোমিটাৰ মানে চণ্ডীগড়তকৈও ডাঙৰ। এনে বিশাল ভূমি গৰুখুটিৰ পৰা যি যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ, কাজিৰঙাৰ পৰা এই সমগ্ৰ সময়ছোৱাত লামডিঙলৈকে বটদ্ৰৱালৈকে 167 স্কুৱেৰ কিলোমিটাৰ যি বনভূমি এটা বিশেষ সম্প্ৰদায়ৰ লোকে দখল কৰি আছিল, তাক আমি উচ্ছেদ কৰি বন বিভাগলৈ হস্তান্তৰ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আজি এই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা, মানস, ডিব্ৰু-ছৈখোৱা, ওৰাং, ৰাইমনা, দিহিং পাটকাই আৰু নামেৰীৰ লগত অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে BTADৰ চিকনাঝাৰক আমি ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আমি এখন মমতাময়ী, কৰুণাময়ী সমাজ অসমত নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 9,22,000 লোকৰ বায়োমেট্ৰিক NRCৰ সময়ত বন্ধ হৈ পৰিছিল। মই প্ৰচেষ্টা চলাইছোঁ যাতে অহা কিছু মাহৰ ভিতৰত এই NRCৰ বায়োমেট্ৰিকৰ ওপৰত থকা প্ৰতিবন্ধকতা আমি উঠাব পাৰোঁ আৰু ৰাজ্যৰ জনসাধাৰণক আমি এটা সুৰক্ষিত জীৱনৰ ফালে আগবঢ়াই লৈ যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ চৰকাৰী চাকৰি
যাতে অসমৰ মাটি আৰু পানীৰ লগত সংযোজিত থকা লোকেহে যাতে লাভ কৰে, সেইবাবে অহা কেইটামান দিনত আমি ষ্টেট ডমিচাইল পলিচি আমি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাটি বাৰী আৰু সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে যিবিলাক কাম হাতত লৈছে, সি অসম চুক্তিৰ ৬ষ্ঠ অনুসূচিত যি সাংবিধানিক সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল, তাকো আমি অতিক্ৰম কৰি গৈ এক নতুন সুৰক্ষাৰ বাতাবৰণ সৃষ্টিৰ বাবে আজি আমি আগবাঢ়ি গৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বাল্য বিবাহ সমাপ্ত কৰিবলৈ এই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিয়ে মই সংকল্প লৈছিলোঁ। আজি মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসমত বাল্য বিবাহৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে। চলিত বৰ্ষৰ ৩১ মে পৰ্যন্ত ৫,৪১৩টা গোচৰ বাল্য বিবাহৰ বিৰুদ্ধে আমি লিপিবদ্ধ কৰিছোঁ আৰু বহুতো গোচৰত ন্যায়ালয়ৰ পৰা আমি শাস্তিৰ ২৬ চনৰ ভিতৰত অসমত আমি বাল্য বিবাহ আমি সম্পূৰ্ণভাৱে নিৰ্মূল কৰিম, সেই প্ৰতিশ্ৰুতি মই আকৌ এবাৰ পুনৰ দোহাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, পুলিচৰ ব্যৱস্থাৰ লগে লগে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত শিক্ষা এক অমোঘ অস্ত্ৰ। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে 10 লাখ ছাত্ৰীক তেওঁলোকৰ যাতে শিক্ষা স্নাতকোত্তৰ মহল পৰ্যন্ত নিৰন্তৰভাৱে চলাই যাব পাৰে, তাৰ বাবে এক বিশিষ্ট ভূমিকা পালন কৰিব। অহা 10 অক্টোবৰৰ আশে পাশে এই নিযুত মইনা আঁচনিখনে অসমৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক সামৰি আত্মপ্ৰকাশ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, অহা এবছৰৰ ভিতৰত অসমত আকৌ 20 লাখ লোকলৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড প্ৰদানৰ দিশতো আমি আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 1 লাখ নিযুক্তিৰ লগে লগে 1 লাখ যুৱকক উদ্যোগ সংস্থাপনৰ বাবে 2 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনেও অহা অক্টোবৰ মাহত আত্মপ্ৰকাশ কৰিব। আয়ুষ্মান ভাৰতৰ জৰিয়তে আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ জৰিয়তে আমি অসমৰ 2,33 লাখ পৰিয়ালক বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াই দিবলৈ সক্ষম হৈছোঁ। কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত 17খনকৈ কেঞ্চাৰ চিকিৎসালয় নিৰ্মাণ কৰি আজি অসমে এক নতুন দিগন্তত ভৰি দিছে। 13খন মেডিকেল কলেজ স্থাপনৰ পিছত এই বছৰত গুৱাহাটীৰ 2য়খন মেডিকেল কলেজ, প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু 2025 চনত 3খন নতুন মেডিকেল কলেজ বঙাইগাঁও, সোণাৰী আৰু বিশ্বনাথত আত্মপ্ৰকাশ কৰিব। মই 3টামান কথা আপোনালোকলৈ আহ্বান জনাম। অসমৰ ভৱিষ্যত আমাৰ বাবে যথেষ্ট সুৰক্ষিত নহয়। অসমত হিন্দু জনগণ আৰু মুছলমান জনগণৰ মাজত যি ভাৰসাম্য আছিল, যি বেলেন্স আছিল, সি দ্ৰুত গতিত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। আজি চাওঁতে 2021 চনত অসমত মুছলমান জনসংখ্যা 41% বৃদ্ধি পাইছে। তাৰ বিপৰীতে হিন্দু জনসংখ্যা 57% হ্ৰাস পাব আৰু আনখিনি জনসংখ্যা খ্ৰীষ্টিয়ান আৰু আন ধৰ্মাৱলম্বী লোকৰ মাজত বিতৰণ হ'ব। অৰ্থাৎ
60-65% পৰা আমি ধীৰে ধীৰে আমি লাহে লাহে আমি 50ৰ গতিলৈ আহিবলৈ আৰম্ভ কৰিছো। এনে এক দুৰ্যোগৰ মুহূৰ্তত আমি সাহসেৰে অসমৰ জনগাঁথনিৰ ভাৰসাম্য উভতাই আনিবলৈ চেষ্টা কৰিব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি আমাক নৱবৈষ্ণৱ ধৰ্মৰ মুকুতামালা দি থৈ গৈছিল, তাক ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰতকৈও অসমৰ জনসাধাৰণৰ আটাইতকৈ বেছি। মই আহ্বান জনাম, অসমৰ প্ৰতিগৰাকী লোকেই যি ধৰণে আৰ্থিক সম্বল থাকে সেই ধৰণে অসমৰ সত্ৰসমূহলৈ উদাৰ সহায় আৰু উদাৰ সাহায্য আগবঢ়াবলৈ, কাৰণ অসমৰ সত্ৰসমূহতে অসমৰ সাংস্কৃতিক জীৱনৰ আত্মা লুকাই আছে। সত্ৰীয়া সংস্কৃতি অমৃত বৃক্ষ আন্দোলনক সমালোচনাৰ পৰিৱৰ্তে প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰত প্ৰতি বছৰে 10 জোপিকৈ গছ পালন কৰক। চৰকাৰৰ আন্দোলন হ'ব নালাগে। ৰাইজে যেতিয়া এই আন্দোলনক আদৰি ল'ব, চৰকাৰৰ ভূমিকাও তাত গৌণ হৈ পৰিব। চৰকাৰী কাৰ্যালয়ত গৈ কোনো লোকে যাতে হাৰাশাস্তিৰ সন্মুখীন হ'ব নোৱাৰে, সি হ'ব লাগে আমাৰ অমুক সংকল্প। যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে উপঢৌকন লৈ পুলিচৰ ওচৰত হাত থিয় কৰে আৰু সেই কৰ্মচাৰীজন যেতিয়া অসমীয়া হয়, সেই মুহূৰ্তত মই প্ৰাপ্তিৰ আনন্দ অনুভৱ নকৰোঁ। সেই মুহূৰ্তত মোৰ শিৰ লজ্জাত অৱনমিত হয়। আমি আমাৰ জননী জন্মভূমিক আমি কলংকিত কৰিব নোৱাৰো। মই চৰকাৰী কৰ্মচাৰীসকলক আহ্বান জনাম, নিযুক্তিৰ পৰা ট্ৰেন্সফাৰলৈ সকলো স্বচ্ছ আৰু নিকা কৰাৰ দায়িত্ব মোৰ। পশ্চিমবংগ চৰকাৰেও দিব নোৱাৰা সুবিধা দিয়াৰ দায়িত্ব আমাৰ। ৰাইজৰ দায়িত্ব, ৰাইজৰ কৰ কাটলেৰে আমি চৰকাৰী কৰ্মচাৰীৰ অভাৱ অভিযোগ নোহোৱা কৰিম। কিন্তু চৰকাৰী কৰ্মচাৰীসকলে এখন দুৰ্নীতি বিৰোধী সমাজ নিৰ্মাণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব। মই আশা কৰিম আমাৰ চৰকাৰত নতুনকৈ নিযুক্তি হোৱা 1 লাখ কৰ্মচাৰীয়ে কৰ্ম সংস্কৃতিৰ এক নতুন প্ৰাণেৰে অসমৰ চৰকাৰী কাৰ্যালয়সমূহলৈ এক নতুন কৰ্ম সংস্কৃতিৰ পৰম্পৰা কঢ়িয়াই আনিব। জ্যেষ্ঠ কৰ্মচাৰীৰ আশীৰ্বাদেৰে কনিষ্ঠসকলে হাতে হাত ধৰি দুখীয়া আৰু দৰিদ্ৰ ৰাইজৰ সাৰথি হৈ থিয় দিব। আজিৰ দিনটোত মই ঘোষণা কৰিছো যে অহা 2 অক্টোবৰ তাৰিখে আমি ৰাইট টু পাব্লিক সাৰ্ভিস, চৰকাৰী সেৱাৰ অধিকাৰ, এই আয়োগখনক আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। যিসকল ৰাইজৰ কাম চৰকাৰী কাৰ্যালয়ত নহ'ব, তেওঁলোকে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনক উজৰ আপত্তি দিব পাৰিব আৰু তেওঁলোকৰ উজৰ আপত্তি সত্য প্ৰমাণিত হ'লে চৰকাৰী কৰ্মচাৰীসকলক আমি জৰিমনা বিহাৰ ব্যৱস্থাও এই আইনত আমি ধৰি ৰাখিছো। মই ভাবো যে 2 অক্টোবৰত ৰাইট টু পাব্লিক সাৰ্ভিস কমিশন কাৰ্যক্ষম হৈ যোৱাৰ লগে লগে অসমত কৰ্ম সংস্কৃতিৰ এক নতুন ধাৰা উজ্জীৱিত